নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 7 হয় আজিৰ এই ডে 7ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো কিছুমান প্ৰিপজিশনৰ বিষয়ে আমি ওপৰত বুলি ক'বলৈ যাওঁতে সকলো বাক্যতে কেৱল অন ব্যৱহাৰ কৰিব নোৱাৰো অনৰ উপৰিও এনে ধৰণৰ কিছুমান প্ৰিপজিশন আছে যিবোৰ প্ৰিপজিশন আমি ব্যৱহাৰ কৰিব লগা হয় ওপৰত বুজাবৰ কাৰণে গতিকে আজিৰ এই ভিডিঅ'টোত আমি জানিবলৈ যত্ন কৰিম ওপৰত বুজাবৰ বাবে আমি কি কি প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে আৰু কোনটো সিচুৱেশনত আমি কোনটো প্ৰিপজিশন ব্যৱহাৰ কৰিম সবিশেষ জানিম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে গতিকে ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু প্ৰত্যেকটো সিচুৱেশনত আপোনালোকে যেতিয়া ওপৰত বুজাব বিচাৰিব তেনেকুৱা ক্ষেত্ৰত সহজে ইয়াৰ প্ৰিপজিশনবোৰ ইউজ কৰিব পাৰিব আৰু আপোনালোকে ভিডিঅ'বোৰ চাই কেনে পায় আপোনালোকৰ মতামত কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু আপোনালোকে ভিডিঅ'বোৰ চাই প্লিজ লাইক কৰি যাব আপোনালোকৰ লাইকে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকৰ মাজৰ কোনো লাৰ্নাৰ্ছে যদি মোৰ হৈতে অনলাইন মাধ্যমৰ জৰিয়তে ইংলিশ গ্ৰামাৰৰ লগতে স্পোকেন ইংলিশ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য ব্যৱহাৰ কৰি থাকো আৰু সেই বাক্যবোৰৰ মাজত আমি ওপৰত শব্দটো ব্যৱহাৰ কৰিব লগা হয় আমি যেতিয়া কোনো এটা বাক্যত এই ওপৰত শব্দটো ব্যৱহাৰ কৰো এই ওপৰত শব্দটোৰ দ্বাৰা আমি যিকোনো এটা বস্তু বা কোনো এজন ব্যক্তিৰ পজিশনৰ বিষয়ে উল্লেখ কৰো যেতিয়া আমি কোনো এটা বস্তু বা কোনো এজন ব্যক্তিৰ পজিশনৰ বিষয়ে উল্লেখ কৰিবলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি প্ৰিপজিশনবোৰ ব্যৱহাৰ কৰিব লগা হয় যদি আমি বাক্যটোৰ ওপৰত বুলি দেখাব লগা হয় বা ওপৰত বুলি কৈ কোনো এটা বস্তু বা কোনো এজন ব্যক্তিৰ পজিশন দেখাব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি তিনটা প্ৰিপজিশন ব্যৱহাৰ কৰিব পাৰো সেই তিনিটা প্ৰিপজিশন হ'ল অন এবভ আৰু ওভাৰ অন এবভ আৰু ওভাৰ এই তিনিটা প্ৰিপজিশন আমি ওপৰত বুজাবৰ বাবে ব্যৱহাৰ কৰো কিন্তু এই তিনিটা প্ৰিপজিশনৰ সিচুৱেশন বেলেগ বেলেগ হ'ব ধৰক আপুনি কিবা এটা বস্তু টেবুলত থৈছে যেতিয়া কোনো এটা বস্তু অন্য এটা বস্তুৰ ওপৰত থাকিব আৰু বস্তু দুটা ফিজিক্যাল টাচ হৈ থাকিব এটা বস্তু অন্যটো বস্তুৰ ওপৰত থাকিব আৰু যদি বস্তুটো টাচ হৈ থাকে তেনেকুৱা ক্ষেত্ৰতে আমি অন ব্যৱহাৰ কৰিব পাৰো ধৰক আপুনি যদি কয় যে মোবাইলটো টেবুলত আছে মোবাইলটো টেবুলত টাচ হৈ থাকিব গতিকে এটা ডাঙৰ বস্তুৰ ওপৰত যেতিয়া এটা সৰু বস্তু থাকিব আৰু সেই বস্তু দুটাৰ মাজত যদি ফিজিক্যাল টাচ হৈ থাকে তেনেকুৱা সিচুৱেশনতে আমি অন ব্যৱহাৰ কৰিব পাৰো ইয়াৰ পাছত আমি জানিবলৈ যত্ন কৰিম ওভাৰ আমি কেনেকুৱা সিচুৱেশনত ওপৰত বুজাবৰ বাবে ব্যৱহাৰ কৰো আৰু ওভাৰ কেনেকুৱা সিচুৱেশনত ব্যৱহাৰ কৰিম অন আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰো দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াৰ কনসেপ্টটো বুজি লবলৈ যত্ন কৰো মই অলৰেডি কৈ আহিলো যে অন আমি কেতিয়া ব্যৱহাৰ কৰো দুটা বস্তুৰ এটা অন্যটোৰ ওপৰত থাকিব আৰু দুইটা বস্তুৰ মাজত ফিজিক্যাল টাচ হৈ থাকিব ডাঙৰ বস্তু এটাৰ ওপৰত এটা সৰু বস্তু থাকিব আৰু বস্তু দুটা ফিজিক্যাল টাচ হৈ থাকিব সো মই দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে এই কনসেপ্টটো আপোনালোকক ক'বলৈ যত্ন কৰো মই যেতিয়া এটা বাক্য কওঁ যে there is a book on the table there is a book on the table এই বাক্যটো চাওক there is a book এখন কিতাপ আছে কোট আছে টেবুলত আছে there is a book on the table টেবুলখনৰ ওপৰত এখন কিতাপ আছে টেবুলখনৰ ওপৰত যেতিয়া কিতাপখন থাকিব কিতাপখন আৰু টেবুলখনৰ মাজত ফিজিক্যাল টাচ হৈ থাকিব টেবুলখনৰ এৰিয়াটো ডাঙৰ হ'ব আৰু কিতাপখনৰ এৰিয়াটো সদায় সৰু হ'ব এনেকুৱা সিচুৱেশনত আমি অন ব্যৱহাৰ কৰিম ঠিক আছে নেক্সট এটা এক্সাম্পল চাবলৈ যত্ন কৰো নেক্সট এক্সাম্পলটো চাওক কি কৈছে ask him not to write on the wall ask him not to write on the wall ওয়ালখনৰ ওপৰত নিলিখিবা মানে ওয়ালখনৰ উপৰি ভাগত নিলিখিবা এনে ধৰণে ক'বলৈ যাওঁতে আমি উপৰি ভাগ বা ওপৰত বুলি কওঁতেও আমি অন ব্যৱহাৰ কৰিব পাৰো অলৰেডি মই ইয়াৰ আগৰ বাক্যটোত কৈ আহিছিলো যে there is a book on the table টেবুলখনৰ উপৰি ভাগতহে আপোনাৰ কিতাপখন থাকিব ঠিক তেনে ধৰণে ওয়ালখনৰ ওপৰত নিলিখিবা ওয়ালখনৰ উপৰি ভাগত নিলিখিবা বুলি কৈ আমি বাক্যটো কলো ask him not to write on the wall তেখেতক ওয়ালখনৰ ওপৰত নিলিখিব কোৱা এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট এটা এক্সাম্পল চাও নেক্সট এক্সাম্পলটো চাও কি কৈছে I hung the picture on the wall I hung the picture on the wall মই ওয়ালখনৰ ওপৰত পিকচাৰখন লগাইছিলো I hung the picture on the wall ওয়ালখনত ধৰক মই এখন ফটো লগাই দিলো ওয়ালখনৰ উপৰি ভাগত ওয়ালখনৰ ওপৰত লগাইছো আৰু ওয়ালখনৰ এৰিয়াতকৈ ফটোখনৰ এৰিয়া সদায় সৰু থাকে সো মই ক'লো যে I hung the picture on the wall মই ওয়ালখনত পিকচাৰখন উলমাই দিছিলো ঠিক আছে নেক্সট এটা এক্সাম্পল চাও নেক্সট এক্সাম্পলটো চাও কি কৈছে sitting on the ground she started crying sitting on the ground she started crying এই বাক্যটো কি ক'লে মাটিত বহি তাই কান্দিবলৈ আৰম্ভ কৰিছিল মাটিৰ উপৰি ভাগত বহিছে তাই আৰু মাটি আৰু তাইৰ মাজত এটা ফিজিক্যাল টাচ হৈ আছে সো এনে ধৰণে যেতিয়া
ফিজিক্যাল টাচ থাকিব তেনেকুৱা ক্ষেত্ৰতহে আমি অন ব্যৱহাৰ কৰিব পাৰো এতিয়া চাও আমি এবভ আমি কোনটো সিচুৱেশনত ব্যৱহাৰ কৰিব পাৰো এবভ আমি ব্যৱহাৰ কৰো যেতিয়া আমি বাক্যটোৰ দ্বাৰা বুজাবলৈ যাও একেটা সাৰফেসৰ ওপৰত দুটা বস্তু আছে এটা অন্যটোৰ ওপৰত আছে তেনেকুৱা ক্ষেত্ৰত আমি এবভ ব্যৱহাৰ কৰো বা নিজতকৈ হাইট বেছি ওপৰত বা কোনো এটা বস্তুতকৈ অন্য এটা বস্তু বেছি হাইটত আছে এনেকুৱা ক্ষেত্ৰতো আমি এবভ ব্যৱহাৰ কৰো বা এটা লেভেলৰ ওপৰত বুলি যেতিয়া কবলৈ যাও তেনেকুৱা ক্ষেত্ৰতো আমি এবভ ব্যৱহাৰ কৰো ধৰক আপোনাক মই কলো যে এই বস্তুটো আপুনি 20 ডিগ্ৰী সেলসিয়াছত ৰাখি দিয়ক আপোনাৰ টেম্পাৰেচাৰ হৈ আছে 30 ডিগ্ৰী আপুনি যিটো লেভেল মই আপোনাক দিছিলো 20 ডিগ্ৰী আপুনি 20 ডিগ্ৰীতকৈ ওপৰত আছে তেনেকুৱা ক্ষেত্ৰত আমি এবভ প্ৰিপজিশন ব্যৱহাৰ কৰো ধৰক মই আপোনাক কলো হাতখন মূৰৰ ওপৰত দাঙি ধৰক মূৰৰ ওপৰলৈ দাঙি ধৰক যেতিয়া আপোনাৰ হাইটতকৈ আপোনাৰ হাতখন ওপৰত ৰাখিব লাগিব তেনেকুৱা ক্ষেত্ৰত আপুনি এবভ ব্যৱহাৰ কৰিব পাৰে ধৰক এখন ওয়ালত এটা ওয়াল ক্লক আছে ওয়াল ক্লকৰ ওপৰত এখন ফটো আছে একেটা সাৰফেসৰ ওপৰত দুটা বস্তু আছে এটা অন্যটোৰ ওপৰত আছে যিটো ওপৰত আছে তাক বুজাবলৈ যাওঁতে আমি এবভ ব্যৱহাৰ কৰো সো কেনেদৰে আমি বাক্যত ব্যৱহাৰ কৰো দুই এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে she held her hand above her head এই বাক্যত আছে কি ক'লে she held her hands তাই তাইৰ হাত দুখন দাঙি ধৰিছিল above her head তাই মূৰৰ ওপৰত হাত দুখন দাঙি ধৰিছিল আমি হাত দাঙা বুলি কওঁতে আমি মূৰৰ ওপৰলৈ হাত দুখন দাঙি দিও সো যেতিয়া আমি হাত দুখন দাঙি দিও আমাৰ হাতৰ হাইটটো মূৰৰ হাইটতকৈ বেছি হৈ যায় সো তেনেকুৱা ক্ষেত্ৰত আমি যেতিয়া মূৰৰ ওপৰত বুলি ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি above ইউজ কৰো তেতিয়া আমি বাক্যটো কলো she held her hands above her head তাই মূৰৰ ওপৰত হাত দুখন ধৰিছিল এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক কি কৈছে the house is 100 feet above the sea level মই অলৰেডি আপোনালোকক কৈ আহিলো একটা লেভেলৰ ওপৰত থাকিব লাগিব সো লেভেলৰ যেতিয়া ওপৰত থাকিব তেনেকুৱা ক্ষেত্ৰতো আমি above ইউজ কৰো সো মই বাক্যটো কি ক'লো the house is 100 feet above sea level সমুদ্ৰ লেভেলৰ পৰা সমুদ্ৰ পৃষ্ঠৰ পৰা বা সাগৰৰ উপৰি ভাগৰ পৰা ঘৰটো 100 ফুট ওখত আছে বা 100 ফুট ওপৰত আছে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো the house is 100 feet above sea level এনে ধৰণে আমি ক'ব পাৰো ঠিক আছে এতিয়া চাও আমি নেক্সট এটা সেন্টেন্স কি কৈছে to enter you must be above the age of 21 মানে 21 টো হল এটা লিমিট এই লিমিটৰ পৰা আপুনি ওপৰত থাকিব লাগিব এটা লেভেল হয় এই লেভেলৰ পৰা আপোনাৰ বয়স ওপৰত হ'ব লাগিব মিনিমাম লেভেলটো কি হয় 21 হয় টু এন্টাৰ মানে ইয়াত কৰবাত সোমাবৰ বাবে টু এন্টাৰ ইউ মাষ্ট বি above the age of 21 মানে তাত সোমাবৰ বাবে বা ইয়াত সোমাবলৈ ইউ মাষ্ট বি তুমি হ'বই লাগিব কিমান above the age of 21 21 বছৰৰ ওপৰত হ'বই লাগিব বুলি কওঁতে ওপৰত হ'ব লাগিব মানে এটা লেভেলৰ বা এটা লিমিটৰ ওপৰত বুজালো ঠিক আছে এতিয়া চাও আমি নেক্সট এটা সেন্টেন্স চাওক কি কৈছে the picture above the wall clock is from my first birthday এই বাক্যটো চাওক কি ক'লে the picture above the wall clock তোৰ ওপৰত থকা ফটোখন ওয়ালত ধৰক এটা ঘড়ী আছে ঘড়ীটোৰ ওপৰত এখন ফটো আছে তেতিয়া মই আপোনাক কৈছো যে the picture above the wall clock ওয়াল ঘড়ীটোৰ ওপৰত থকা ফটোখন is from my first birthday এই ফটোখন মোৰ প্ৰথম জন্মদিনৰ বুলি কওঁতে আমি বাক্যটো ক'লো the picture above the wall clock is from my first birthday এনে ধৰণে আমি ক'ব পাৰো এই বাক্যটোত ওয়ালখনৰ যেটো সাৰফেস হয় সেই সাৰফেসৰ ওপৰত দুটা বস্তু আছে এটা ঘড়ী আছে আৰু ঘড়ীটোৰ ওপৰত এখন ফটো আছে সো তেনেকুৱা ক্ষেত্ৰত ঘড়ীটোৰ ওপৰত ফটোখন আছে একেটা সাৰফেসত আছে তেনেকুৱা ক্ষেত্ৰত আমি above প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে এতিয়া চাও আমি ওভাৰ আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব পাৰো ওভাৰ প্ৰিপজিশনো আমি ওপৰত বুজাবৰ বাবে ব্যৱহাৰ কৰিব লগা হয় ওভাৰ প্ৰিপজিশন আমি বিভিন্ন কাৰণত ব্যৱহাৰ কৰি থাকো সো এনে ধৰণৰ কিছুমান সিচুৱেশন আছে ধৰক এটা বস্তু অন্যটোৰ ওপৰত আছে কিন্তু দুইটাৰ মাজত কোনো ফিজিক্যাল টাচ নাই বা দুইটা বস্তুৰ মাজত কোনো সংস্পৰ্শ হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত আমি ওভাৰ প্ৰিপজিশন ব্যৱহাৰ কৰো আৰু কেতিয়াবা এনেকুৱা কিছুমান সিচুৱেশনো আহে দুটা বস্তু এটা অন্যটোৰ ওপৰত আছে কিন্তু দুইটা ফিজিক্যাল টাচ হৈ আছে ফিজিক্যাল টাচ হৈ থাকিলেও ওপৰত বুজাবলৈ যাওঁতে আমি ওভাৰ ব্যৱহাৰ কৰিব লগা হয় প্ৰত্যেকটো সিচুৱেশনৰ বিষয়ে মই দুই তিনটা এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক কৈ যাবলৈ যত্ন কৰিছো সো প্ৰথম আমি চাও যদি ফিজিক্যাল টাচ হৈ নাথাকে ধৰক এটা বস্তু অন্যটোৰ ওপৰত আছে কিন্তু ফিজিক্যাল টাচ হৈ থকা নাই
তেনেকুৱা ক্ষেত্ৰত আমি ওভাৰ ব্যৱহাৰ কৰিব লাগিব যেতিয়া ফিজিক্যাল টাচ নহয় তেতিয়া আমি ওভাৰ ব্যৱহাৰ কৰিম যদি ফিজিক্যাল টাচ হৈ থাকে তেতিয়া আমি অন ব্যৱহাৰ কৰো আৰু যদি ফিজিক্যাল টাচ হৈ থাকে তেনেকুৱা ক্ষেত্ৰত আমি ওভাৰো ব্যৱহাৰ কৰিব পাৰো কেনেকুৱা সিচুৱেচনত ব্যৱহাৰ কৰিম ইয়াৰ নেক্সট যিকেইটা এক্সাম্পল হ'ব তাৰ বাধ্যবাৰে বুজিবলৈ যত্ন কৰিম সো এতিয়া মই ক'লো যে ওভাৰত কোনো ফিজিক্যাল টাচ হৈ নাথাকে ধৰক মই যদি এটা এক্সাম্পল কওঁ যে there is a bridge over the river there is a bridge over the river নদীখনৰ ওপৰত এখন দলং আছে নদীখন আৰু দলংখনৰ মাজত কোনো ফিজিক্যাল টাচ হৈ নাথাকে নদীখনৰ ওপৰত এখন দলং আছে বুলি কওঁতে নদীখন আৰু দলংখনৰ মাজত এটা গ্যাপ থাকে আৰু যেতিয়া এনে ধৰণে টাচ হৈ নাথাকে বা ফিজিক্যাল টাচত নাথাকে তেনেকুৱা ক্ষেত্ৰত আমি ওভাৰ ব্যৱহাৰ কৰিম সো আমি বাক্যটো ক'লো there is a bridge over the river নদীখনৰ ওপৰত এখন দলং আছে ঠিক তেনে ধৰণে অন্য এটা বাক্য ক'ব পাৰো যে ধৰক মোৰ মূৰৰ ওপৰত এখন ফেন আছে তেতিয়া মই বাক্যটো ক'ব পাৰো the fan is over my head the fan is over my head ফেনখন মোৰ মূৰৰ ওপৰত আছে কাৰণ ফেনখন মোৰ মূৰত কোনো ফিজিক্যাল টাচ হৈ নাথাকে ফেনখন আৰু মোৰ ব্ৰেইনৰ লগত কোনো ফিজিক্যাল টাচ হৈ নাথাকে বা মোৰ মাথাৰ লগত কোনো ফিজিক্যাল টাচ হৈ নাথাকে তেনেকুৱা ক্ষেত্ৰত মই বাক্যটো ক'ব লাগিব the fan is over my head ফেনখন মোৰ মূৰৰ ওপৰত আছে ঠিক তেনে ধৰণে এতিয়া আমি নেক্সট সিচুৱেচনটো চাও নেক্সট সিচুৱেচনটো হ'ল কেতিয়াবা আমি এনে ধৰণৰ বাক্য ক'ব লগা হয় যে এটা বস্তু অন্যটোৰ ওপৰত আছে কিন্তু আবৰি ধৰি আছে ধৰক আপুনি ইউনিফৰ্ম পিন্ধিলে ইউনিফৰ্মৰ ওপৰত এটা সোয়েটাৰ পিন্ধি দিলে ইউনিফৰ্মৰ ওপৰত আপুনি এটা সোয়েটাৰ পিন্ধিলে আপোনাৰ যিটো ইউনিফৰ্মজোৰ ওপৰত পিন্ধিলে আৰু যিটো ওপৰত পিন্ধিলে সেই ওপৰত পিন্ধা বস্তুটোৱে আপোনাৰ ইউনিফৰ্মজোৰ আবৰি ধৰিলে এনে ধৰণৰ সিচুৱেচন হ'ব লাগিব ধৰক আপুনি শুই আছে আপোনাৰ গাৰ ওপৰত কোনোবাই এখন কম্বল দি দিলে আপোনাক কম্বলখনে আবৰি ধৰিলে যদি ওপৰত থাকি আপোনাক আবৰি ধৰি থাকে তেনেকুৱা ক্ষেত্ৰত আপুনি ওভাৰ হে ইউজ কৰিব পাৰিব সো আমাৰ প্ৰথম যেটো অনৰ সিচুৱেচন আছিল অনৰ সিচুৱেচনটোত আছিল টেবুলৰ ওপৰত কিতাপখন আছিল আৰু কিতাপখনৰ লগত টেবুলখনৰ ফিজিক্যাল টাচ হৈ আছিল কিন্তু কিতাপখনে টেবুলখন আবৰি ধৰি ৰখা নাছিল এতিয়া মই কৈছো ধৰক টেবুলখনৰ ওপৰত মই এখন টেবুল ক্লথ পেলি দিলো তেতিয়া টেবুল ক্লথখনে গোটেই টেবুলখন আবৰি ধৰিব যেতিয়া আবৰি ধৰিব তেনেকুৱা ক্ষেত্ৰত আমি ওভাৰ হে ইউজ কৰিব পাৰিম সো দুই তিনটা এক্সাম্পল আছে এক্সাম্পল কেইটা মাধ্যমেৰে আপোনালোকে সহজে বুজিব পাৰিব মই যদি এটা বাক্য কওঁ যে he put on the coat over uniform এই বাক্যটো কি ক'লে he put on the coat he coat to পিন্ধিছিল over uniform he uniformৰ ওপৰত কোটটো পিন্ধিছিল ইউনিফৰ্মৰ ওপৰত যেতিয়া কোটটো পিন্ধিব কোটটোৱে গোটেই ইউনিফৰ্মটো আবৰি ধৰিব তেনেকুৱা ক্ষেত্ৰত আমি ওভাৰ ইউজ কৰিম ঠিক আছে নেক্সট এটা এক্সাম্পল চাও নেক্সট এক্সাম্পলটো কি কৈছে he put the blanket over the sleeping baby he put the blanket over the sleeping baby ইতে বাক্যটো চাওক এটা কেছুৱা মানে শুই আছিল কেছুৱা শুই থকা কেছুৱাটোৰ ওপৰত he put the blanket over the sleeping baby he শুই থকা কেছুৱাটোৰ ওপৰত এখন ব্ল্যাঙ্কেট দি দিছিল শুই থকা কেছুৱাটোৰ ওপৰত যেতিয়া ব্ল্যাঙ্কেটখন দি দিব ব্ল্যাঙ্কেটখনে কেছুৱাটোক আবৰি ধৰিব ঢাকি ধৰিব যেতিয়া এনে ধৰণৰ সিচুৱেচন হ'ব তেনেকুৱা সিচুৱেচনত আপোনালোকে কেৱল ওভাৰ হে ইউজ কৰিব পাৰিব ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক নেক্সট এক্সাম্পল চাওক কি কৈছে Put your hands over your eyes. Put your hands over your eyes. মানে তোমাৰ চকু কেইটা হাত দুখনেৰে ঢাকি ধৰা বা তোমাৰ হাত দুখন চকুৰ ওপৰত ৰাখা ধৰক আমি কেতিয়াবা এনে ধৰণে যেতিয়া চকুত হাত ৰাখো হাত ৰখাৰ লগে লগে গোটেই হাতখনে চকুটো আবৰি ধৰে যেতিয়া আবৰি ধৰে তেনেকুৱা ক্ষেত্ৰত আমি ওভাৰ ইউজ কৰিব লাগিব ধৰক মই আপোনাক কৈছো যে আপোনাৰ চকুৰ ওপৰত হাত ৰাখকচোন তেতিয়া আপোনাক মই ক'ব লাগিব put your hands over your eyes put your hands over your eyes আপোনাৰ হাত দুখন চকুৰ ওপৰত ৰাখক এনেকুৱা সিচুৱেচনটো আমি ওভাৰ ইউজ কৰো এতিয়া সব আমি ওভাৰৰ নেক্সট এটা সিচুৱেচন নেক্সট আমি ওভাৰ ইউজ কৰো যেতিয়া আমি ওপৰেদি বুলি ক'ব লগা হয় ধৰক কিবা এটা বস্তু ওপৰেদি পাৰ হৈ গল ধৰক বিৰাট কোহলি এটা 6 মাৰিলে বাউন্ডাৰী ওপৰেদি মাৰিলে ন সো তেনেকুৱা ক্ষেত্ৰত এটা মুভ হৈ যাব লাগিব আৰু এটা বস্তু অন্যটো বস্তুৰ ওপৰেদি যাব লাগিব সো এনেকুৱা সিচুৱেচনত আমি ওভাৰ ইউজ কৰো সো মুভিং অ্যাকশন হ'ব এটা বস্তু অন্যটো বস্তুৰ ওপৰেদি পাৰ হৈ যাব সো আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই তিনটা এক্সাম্পলৰ মাধ্যমে ইয়াকো চাবলৈ যত্ন কৰো বিৰাট কোহলি হিট দা বল ওভাৰ দা বাউন্ডাৰী বিৰাট কোহলি হিট দা বল ওভাৰ দা বাউন্ডাৰী এই বাক্যটো কি ক'লে বিৰাট কোহলি হিট দা বল বিৰাট কোহলিয়ে বলটো মাৰিছিল কেনেকৈ মাৰিছিল ওভাৰ দা বাউন্ডাৰী বাউন্ডাৰীৰ ওপৰেদি মাৰিছিল মানে ই কি হ'ল ই 6 হ'ল সো বাক্যটো কি ক'লে বিৰাট কোহলি হিট দা বল ওভাৰ দা বাউন্ডাৰী বিৰাট কোহলিয়ে বলটো বাউন্ডাৰীৰ ওপৰেদি মাৰিছিল বাউন্ডাৰীৰ ওপৰেদি 6ৰ কাৰণে মাৰিছিল এনে ধৰণে যেতিয়া বাউন্ডাৰীৰ
ওপৰেদি মাৰিছিল তেনেকুৱা ক্ষেত্ৰত আমি ওভাৰ ব্যৱহাৰ কৰিলো ঠিক তেনেধৰণে আমি বিভিন্ন বাক্য ক'ব পাৰো আমি ক'ব পাৰো যে the player kicked the ball over the goal post the player kicked the ball over the goal post player জনে বলটো মাৰিছিল গুৰিয়াইছিল kick the ball কোন ফালেদি মাৰিছিল over the goal postৰ ওপৰেদি মাৰিছিল যেতিয়া ওপৰেদি পাৰ হৈ গল তেনেকুৱা ক্ষেত্ৰত আমি over ব্যৱহাৰ কৰিলো ঠিক তেনেধৰণে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে the boy jumped over the rope লৰাটো ৰছীডালৰ ওপৰেদি জঁপিয়াইছিল the boy jumped over the rope লৰাটো ৰছীডালৰ ওপৰেদি জঁপিয়াইছিল ঠিক তেনেধৰণে লাষ্ট এটা এক্সাম্পল চাওক লাষ্ট এক্সাম্পলটো কি কৈছে the aeroplane flew over the building এৰোপ্লেনখন বিল্ডিংটোৰ ওপৰেদি উৰিছিল ওপৰেদি উৰি গৈছিল মানে যেটো কাম হয় কামটো মুভিং হৈ আছিল সো যেতিয়া মুভিং একচন হ'ব ওপৰেদি বুলি ক'বলৈ যাম তেনেকুৱা ক্ষেত্ৰত আমি ওভাৰ ইউজ কৰিলো আমি বাক্যটো ক'লো যে দা এৰোপ্লেন ফ্লিউ ওভাৰ দা বিল্ডিং এৰোপ্লেনখন বিল্ডিংটোৰ ওপৰেদি উৰিছিল এনে ধৰণে আমি ওপৰত বুজাবৰ বাবে অন ওভাৰ আৰু এবভ প্ৰিপজিশন ব্যৱহাৰ কৰিব পাৰো এতিয়া হয়তো আপোনালোকে নিশ্চয় বুজিব পাৰিলে অন ওভাৰ এবভৰ মাজত ডিফাৰেন্স কি আৰু কোনটো সিচুৱেচনত আমি ওপৰত বুজাবৰ বাবে অন ব্যৱহাৰ কৰিম এবভ ব্যৱহাৰ কৰিম বা ওভাৰ ব্যৱহাৰ কৰিব পাৰো সো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি লব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে